নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি নৱম শ্ৰেণী অসমীয়াৰ প্ৰথম যিটো অধ্যায় অৰ্থাৎ শিশুলীলা সেইটো কৰিবৰ কাৰণে চেষ্টা কৰিম, যিবোৰ প্ৰশ্ন উত্তৰ আছে তোমালোকৰ। তো প্ৰথম যিটো প্ৰশ্ন হৈছে সেইটো হৈছে যে কৃষ্ণগীত গাবন্ত সুন্দৰী, কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন আছিলে? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল নন্দ ৰজাৰ পত্নী যশোধা। ঠিক আছে। তাৰপিছত আহিলে তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো যে কৰ্ণত কুণ্ডল দোলে আতি, কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে? তো মাতৃ যশোধাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে। গ নম্বৰটো হ'ল যে কাম্পে কোপে অৰুণ অধৰ, ইয়াত কাৰ অৰুণ অধৰৰ কথা কোৱা হৈছে? শিশুৰূপী শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে। ঘ নম্বৰটো হ'ল যে মথনিত ধৰিয়া নিষেধি, মথনি শব্দৰ অৰ্থ কি? তো গাখীৰ সুতিবলৈ ব্যৱহাৰ কৰা মাৰি। ঠিক আছে। উঙ নম্বৰটো হ'ল তোমালোকৰ নোজোৰে আঙুল দুই জৰি, ইয়াত কাৰ জৰিৰ নাটনি হৈছে? মাতৃ যশোদাৰ জৰিৰ নাটনি হৈছে। প্ৰথম চটো হ'ল যে ৰুণ জোন কেওৰ কংকন, কাৰ হাতৰ কেওৰ কংকনৰ ৰুণ জোন শব্দৰ কথা ইয়াত কোৱা হৈছে? তো উত্তৰটো হ'ল তোমালোকৰ যে কৃষ্ণ মাতৃ যশোদাৰ হাতৰ কংকনৰ ৰুণ জোন শব্দৰ কথা কোৱা হৈছে। 2 নম্বৰ আহিলে যে পাঠ্যপুথিৰ অন্তৰ্ভুক্ত শিশুলীলা কাব্যাংশ ক'ৰ পৰা লোৱা হৈছে? তো শ্ৰীমন্ত শংকৰদেৱ দ্বাৰা ৰচিত কীৰ্তন ঘোষাৰ পুথিৰ পৰা লোৱা হৈছে। 3 নম্বৰ প্ৰশ্নটো হ'ল যে শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কীৰ্তন ঘোষা। তাৰপিছত আহিলে 4 নম্বৰ প্ৰশ্নটো যে শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰা কাণ্ড। তাৰপিছত আহিলে তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো যে সিকিয়া কি? তো ইয়াৰ উত্তৰটো হ'ল কোনো বস্তুৰ ওপৰত আঁৰি থবৰ বাবে ৰছীৰে প্ৰস্তুত কৰা এবিধ সঁজুলি। তাৰপিছত আহিলে 6 নম্বৰ প্ৰশ্নটো যে শিশুলীলা পাত্ৰীৰ ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা নাইবা শিশুলীলা পাত্ৰীত শ্ৰীকৃষ্ণৰ চৰিত্ৰটি এটি সাধাৰণ মানৱ শিশু কথাষাৰৰ সত্যতা নিৰ্ণয় কৰা হিচাপে অংকিত হৈছে। তো ইয়াত মানে আমাক সুধিছে কি যে শিশুলীলা পাত্ৰীত শ্ৰীকৃষ্ণৰ যি মানৱীয় ৰূপ ফুটি উঠিছে সেইখিনি বিষয়ে আমাক নিজৰ ভাষাৰে লিখিব দিছে। তো ইয়াৰ এনচাৰটো হ'ব এনেকুৱা ধৰণৰ যে ভগৱান শ্ৰীকৃষ্ণ হিন্দু ধৰ্মৰ এগৰাকী অৱতাৰী পুৰুষ, যিজনাক শ্ৰী বিষ্ণুৰ অংশ হিচাপে পূজা কৰা হয়, কিন্তু এই অৱতাৰী মহামানৱজনক শ্ৰী শংকৰদেৱে অসমীয়া সমাজৰ এটি সাধাৰণ মানৱ শিশুৰ দৰে অংকন কৰি ভক্তিৰস পান কৰোৱাই মৃত্যুৰ পৰা ৰক্ষা পাবৰ বাবে পিতৃয়ে শ্ৰীকৃষ্ণক নন্দৰাজৰ ঘৰত থৈ যায়। তো নন্দ যায় যশোদা বহুদিনা পুত্ৰহীনা হিচাপে আছিলে, গতিকে শ্ৰীকৃষ্ণক যশোদা মাতৃয়ে স্নেহেৰে পালন কৰিবলৈ ধৰিলে। সাধাৰণ মানৱ সমাজত এগৰাকী মাকে যিদৰে নিজ পুত্ৰক মৰম কৰে, শংকৰে আকৌ পুত্ৰই মাকৰ ওচৰত যিদৰে আদৰ চেনেহ বিচাৰে হুবহু এনে ছবিকে অংকন কৰিছে। সাধাৰণ মানৱ শিশুৱে নিজৰ ইচ্ছামতে পিতৃ মাতৃৰ পৰা তেওঁৰ প্ৰতি গুৰুত্ব বা আদৰ বিচাৰে। শ্ৰীকৃষ্ণই মাকে আধা স্তন পান কৰোৱাওঁতে খং উঠাত দাঁত মুখ কামুৰি শিলেৰে দৈ মাখনৰ বাচনবোৰ ভাঙিবলৈ ধৰিলে। আনকি খঙতে সেইবোৰ দলিয়াই বান্দৰকো খুৱাই মাকৰ ওপৰত উঠা খঙৰ হেঁপাহ পলুৱাইছিল। শ্ৰীকৃষ্ণৰ মনত তেওঁতকৈ মাকৰ আন কামৰহে গুৰুত্ব বেছি। কৃষ্ণই বেয়া কামবোৰ কৰিছে যদিও মনে মনে ভয়ো খাই আছে, কাৰণ মাকে ইয়াৰ বাবে শাস্তি দিব বুলি জানে। এনেকৈ লিখা আছে। ঠিক আছে, তোমালোকে এনেকৈ নিজে লিখি ল'ব পাৰিবা, চাই ল'বা। তাৰপিছত আহিলে তোমালোকৰ 7 নম্বৰ প্ৰশ্নটো যে শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি চমুটোকা লিখা। তো ইয়াৰ চমুটোকাটো হ'ব এনেকুৱা ধৰণৰ যে কীৰ্তন মহাপুৰুষ শংকৰদেৱৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন, কীৰ্তন পুথি বৈষ্ণৱ ধৰ্ম তথা সাহিত্যৰ কীৰ্তিস্তম্ভ, বৰ্তমানৰ কীৰ্তন 27টা স্বয়ংপূৰ্ণ খণ্ডৰ সমষ্টি, গুৰুজনাই নাম প্ৰসংগৰ উপযোগী কৰি ঘোষা আৰু পদসহ এই পুথি ৰচনা কৰে, ভগৱান শ্ৰীবিষ্ণু আৰু শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা ৰহস্য আদি ইয়াৰ মূল বৈশিষ্ট্য। তাৰপিছত আহিলে আমাৰ 8 নম্বৰ প্ৰশ্নটো যে শিশুলীলা অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। তো শ্ৰী শ্ৰী শংকৰদেৱে ৰচিত শিশুলীলা পাত্ৰীত শ্ৰীকৃষ্ণৰ বাল্যকালৰ শিশুসুলভ ধেমালি আৰু চিৰন্তন মাতৃস্নেহৰ চিত্ৰ অংকিত হৈছে। নন্দ যায় যশোদাৰ সুন্দৰীয়ে এদিনাখন পুত্ৰৰ গুণত বখানি দধি মথি আছিল। এনেতে শিশু শ্ৰীকৃষ্ণ আহি মা নিদ্ৰি স্তন্যপান কৰিবলৈ ধৰিলে। এনেতে
মাত নিদি স্তনপান কৰিবলৈ ধৰিলে। এনেদৰে গাখীৰৰ উতলি পৰিব ধৰাত যশোদাই কোলাৰ পৰা নমাই থৈ ভিতৰলৈ গ'ল। স্তনপান আধা হোৱাত কৃষ্ণৰ খং উঠিল আৰু খঙতে মাহী লৱণো আদিৰ বাচন ভাঙিলে। দৈ নিজে খোৱাৰ উপৰিও বান্দৰকো দিলে। এইটো দৈ কৰি ল'বা। আৰু চাৰিওফালে সিঁচৰিত কৰিলে। এইটো চাৰিওফালে হ'ব দেই। তাৰপৰা ভিতৰৰ পৰা আহি যশোদাৰ কৃষ্ণৰ এই কাৰ্য দেখি হাঁহি উঠিল। ইফালে শ্ৰীকৃষ্ণই দধিভাণ্ড ভঙা কাৰ্য কৰিছে যদিও এই কৰ্মৰ ফল মাকে যে দিব সেই কথা ভাবি ইফালে সিফালে চায়ো ভয় খাই আছিল। এনেদৰে যশোদাই হাতত এছাৰি লৈ কৃষ্ণক মাৰিবলৈ উদ্যত হোৱাত শ্ৰীকৃষ্ণই ভিৰাই লৰ মাৰিলে। যশোদাৰ পিছে পিছে খেদি গ'ল আৰু খেদি ভাগৰি পৰিল। মাকৰ দুখ দেখি শ্ৰীকৃষ্ণ অতি ভয় খোৱাৰ ভাও ধৰি দুই চকু মুদি মাকক ধৰা দিলে। যশোদাই এনেকৈ লিখা আছে, ঠিক আছে। দীঘল প্ৰশ্ন হয় যিহেতু তোমালোকে নিজেও বনাই লিখিব পাৰিবা। ইয়াত লিখাই আছে, তোমালোকে এইটো নিজৰ ৰেফাৰেঞ্চ হিচাপে ল'ব পাৰা। এইখিনিৰ পৰা চাই তোমালোকে নিজৰ ভাষাত নিজে লিখিবলৈ চেষ্টা কৰিব পাৰা। নম্বৰটো হ'ল আমাৰ যে তাহাংক তনয় মানিবলে যশোদা ৰাধান্ত উদো হলে কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। তো ইয়াত আমাক কৈছে কি যে ভগৱান শ্ৰীকৃষ্ণক মাতৃ যশোদাই সাধাৰণ পুত্ৰ বুলি ভাবি উৰালত বান্ধিবলৈ উদ্যত হোৱা দেখা গৈছে। শ্ৰী বিষ্ণুৰ অংশস্বৰূপ ভগৱান কৃষ্ণই মনুষ্য জন্ম লৈ সাধাৰণ শিশুৰ দৰে কাৰ্য কৰি নানান লীলা দেখুৱাইছে। তো মানৱ শিশুৰ দৰে বিভিন্ন দুষ্টামি কৰিছে, মাকৰ কামত ব্যাঘাত জন্মাইছে। মাক যশোদায়ো তেওঁ পুত্ৰৰ ভগৱান বুলি অনুভৱ কৰে যদিও কৃত্ৰিম খঙেৰে পুত্ৰক শাসন কৰিছে। শ্ৰীকৃষ্ণই কৰা উৎপাতত থাকিব নোৱাৰি তেওঁ হাতত এছাৰি লৈ পুত্ৰৰ পিছে পিছে খেদিছে। মাতৃৰ দুখ দেখি তেওঁ ধৰা দিছে। এই সুযোগত যশোদাই পুত্ৰক ভঁৰালত বান্ধিবলৈ হাতত ৰছী লৈছে। তাৰপিছত আহিলে তোমালোকৰ নাহি আদি অন্ত পূৰ্বাপয় পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। ইয়াত কবিয়ে শিশু শ্ৰীকৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা। তো উক্ত কবিতা ফাঁকি ইয়াত আমি ক'ব লাগিব মানে এই লাইনকেইটাই কি বুজাইছে, ঠিক আছে। তো ইয়াত আমি প্ৰথম লিখিম উক্ত কবিতা ফাঁকি কবি শ্ৰী শংকৰদেৱে মাতৃ যশোদাই শিশু শ্ৰীকৃষ্ণক সাধাৰণ মানৱ শিশু বুলি ভাবি এছাৰি লৈ খেদি মাৰিবলৈ অহা প্ৰসংগত এইদৰে কৈছে। তো গম পালা নহয় কিয় এই লাইন দুটা কৈছিলে কি যে যশোদাই শ্ৰীকৃষ্ণক মানৱ শিশু বা নৰ্মেল এটা সৰু পোৱালি হিচাপে সৰু শিশু হিচাপে শাসন কৰিবলৈ লৈছিলে তাৰ কথা কোৱা হৈছে। তো ভগৱান শ্ৰীকৃষ্ণ অৱতাৰী পুৰুষ যদিও সাধাৰণ পুত্ৰৰ দৰে মাতৃ যশোদাৰ লগত চলনা কৰিছে। যিগৰাকী ভগৱানৰ নিৰ্দেশত এই বিশ্বব্ৰহ্মাণ্ডখন বৰ্তি আছে তেওঁৱে আকৌ মাকৰ এছাৰি কোবত ভয়ত ত্ৰাসিত হৈ দৌৰি পলাই ফুৰিছে। ক্লান্ত মাকৰ দুখ দেখি অৰ্থাৎ ভক্তৰ দুখ দেখি নিজেই বন্ধন ল'বলৈ ইচ্ছা কৰিছে। যিজন ভগৱান পাবলৈ নাই সেই পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰৰ মায়া বুজ সাধাৰণ মানুহৰ বাবেই টান কথা। তাৰপিছত আহিলে তোমালোকৰ ব্যাখ্যা কৰা। প্ৰথম ব্যাখ্যাটো হৈছে তোমালোকৰ যে যাক যোগী নাপাবে ধ্যানত হেন হৰি পলান্ত ভয়ত। তো এই বাক্য দুটাৰ বা এই শাৰী দুটাৰ আমি ব্যাখ্যা কৰিব লাগে। প্ৰথমতে আমি লিখিম যে উদ্ধৃত পদফাঁকি শ্ৰীমন্ত শংকৰদেৱে ৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা লোৱা হৈছে। ভগৱান কৃষ্ণৰ মাহাস্য প্ৰকাশ কৰিবলৈ গৈ কবিয়ে উক্ত পংক্তিশাৰী কৰি ল'বা। পংক্তিশাৰীত শ্ৰীকৃষ্ণ ভগৱান বিষ্ণুৰ অংশ নানান লীলা মায়া প্ৰদৰ্শন কৰিবলৈ তেওঁ মনুষ্য জীৱন ধৰিছে। তো ভগৱান ভক্তৰ অধীন যশোদাই ভগৱানক কৃষ্ণক পুত্ৰ হিচাপে পাবলৈ আকাংক্ষা কৰিছিল। ভক্তৰ ভক্তিত সন্তুষ্ট হৈ যশোদাৰ ঘৰত পুত্ৰৰূপে থাকি নানান লীলা খেলা কৰি সকলোকে আনন্দ প্ৰদান কৰিছিল। তো কৃষ্ণই কেতিয়াবা চলনা কৰি দুষ্টামি কৰিছিল। আৰু এইটো আৰু হ'ব তোমালোকৰ, ঠিক আছে। এইটো আৰু হ'ব, এইটো ঠিক কৰি ল'বা। এইটো আৰু হ'ব। এটা কথা মনত ৰাখিবা, কম্পিউটাৰ ছিষ্টেমত এতিয়ালৈকে বঙালী ভাষাটোৱে বেছিকৈ একচেপ্ট কৰে, ঠিক আছে। আমাৰ অসমীয়া ভাষাটো অহা বেছিদিন হোৱা নাই কম্পিউটাৰত। তো গতিকে কেতিয়াবা কি হয় অসমীয়াত লিখিব গ'লে বঙালীত হৈ যায়। তো সেইটো কাৰণে কেতিয়াবা ৰ আৰু বটোৰ মাজত কি হয় অকণমান খেলি মেলি হয়। তোমালোকে সেইখিনি অকণমান এডজাষ্ট কৰি ল'বা, ঠিক আছে। এইটো এবং নহয়, এইটো আৰু হ'ব, ঠিক আছে। দুষ্টামিত যশোদাৰ কৃত্ৰিম খং উঠিছিল আৰু কৃষ্ণক মাৰিবলৈ এছাৰি বা বান্ধি থ'বলৈ ৰছী ব্যৱহাৰ কৰিছিল। এইটো ৰছী হ'ব, ৰছী ব্যৱহাৰ কৰিছিল আৰু তেওঁ দৌৰি পলাইছিল। ভগৱান ঈশ্বৰৰ এনেহেন অৱস্থা দেখি কবি বিমোহিত হৈ বৰ্ণনা কৰিছে যে যিগৰাকী পৰমেশ্বৰক যোগীসকলে ধ্যান কৰিও ধ্যানত পাব নোৱাৰে সেইজন ভগৱানৰ মাকৰ ভয়ত সন্ত্ৰাসিত হৈ দৌৰি পলাই ফুৰিছে। এয়া কি মায়ানে চালনা, তাক ধৰাটো কঠিন। তো এইটো পাবল হ'ব, ঠিক আছে।
তাৰপিছত ঠিক তেনেকৈ তোমালোকৰ বাকী এনেকৈ ব্যাখ্যাটো লিখা হৈ আছে, তোমালোকে চাই ল'বা। ঠিক আছে, ব্যাখ্যা কৰোঁতে আমি প্ৰথমে কি লিখিব লাগে, কোনটো কবিতাৰ পৰা লোৱা হৈছে, সেই কবিতাটোৰ লেখক কি হয়, কোনটো ক্লাছৰ হয়, সেই কবিতাটো ক'ত আছে, কোনখন কিতাপত আছে, কোনটো পাঠৰ হয়। তো তেনেকৈ অলপ আমি প্ৰথমতে লিখি ল'ব লাগে। প্ৰসংগ সংগতি, প্ৰসংগত সেইটোৱে থাকে। তাৰপিছত আহিলে তোমালোকৰ 12 নম্বৰটো যে শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা। তো এই পাঠটোৰ আধাৰত শ্ৰীকৃষ্ণ নানা ধৰণৰ কাৰ্যবোৰ নিজে বনাই লিখিব দিছে। ঠিক আছে, আমি ইয়াত ধুনীয়াকৈ লিখি থৈ দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা আৰু নিজৰ ভাষাত লিখিবৰ কাৰণে যত্ন কৰিবা। বাকী 13 নম্বৰটো ঠিক তেনেকৈ মহাকূপে কোঠা পচি চলন্ত সিঞ্চিৰাই লৱণোভোজস্ত কোনে অতি খঙেৰে কোঠাত সোমাইছিল, তেওঁ কিয় লৰণবোৰ চাৰিওফালে খাইছিল বুজাই লিখা, চাৰিওফালে খাইছিল বুজাই লিখা। তো এইটো এনেকৈ লিখা হৈছে, চাই ল'বা। ঠিক আছে, লং প্ৰশ্ন হয় যিহেতু তোমালোকে নিজৰ ভাষাৰেও লিখিব পাৰিবা, হৈছে এইটো তোমালোকে চাই ল'বা। তাৰপিছত আহিলে 14 নম্বৰটো যে কৃষ্ণক ধৰিবলৈ গৈ যশোদা কেনে অৱস্থা হৈছিল বুজাই লিখা। তো ইয়াত হ'ব যে এদিনাখন মাতৃ যশোদাই শিশু পুত্ৰৰূপী কৃষ্ণৰ কাৰ্যত পৰম বিতুষ্ট হৈ খঙতে হাতত এছাৰি লৈ কৃষ্ণক মাৰিবলৈ খেদি গ'ল। মাকৰ খঙাল মূৰ্তি দেখি কৃষ্ণৰ পেটতে হাত ভৰি লুকোৱা অৱস্থা হ'ল। সেই মাকৰ কোপ খোৱাৰ পৰা ৰক্ষা পৰিবলৈ ভয়তে তৰা নৰা ছিগি দৌৰিবলৈ ধৰিলে। যশোদাৰ পুত্ৰৰ ওপৰত ইমান খং উঠিছিল যে তেওঁ পুত্ৰক ধৰিবলৈ পাছে পাছে দৌৰিবলৈ ধৰিলে। এনেদৰে যশোদাই পুত্ৰৰ পাছে পাছে দৌৰি দৌৰি এটা সময়ত ক্লান্ত হৈ পৰিল। যশোদাৰ দৌৰিবলৈ শক্তি নোহোৱাৰ দৰেই হ'ল। হেপাই ফেপাই পুত্ৰৰ পাছে পাছে দৌৰাত যশোদাৰ হাত ভৰি অচল হৈ আহিবলৈ ধৰিলে আৰু মাতৃৰ এনে দুৰৱস্থা হোৱা দেখি কৃষ্ণৰ মাকলৈ মায়া উপজিল আৰু ভক্তৰ অধীন শিশুৰূপী কৃষ্ণই অতি ভয় খোৱাৰ ভাও ধৰি দুই চকু মুদি এটা সময়ত মাতৃ যশোদাৰ হাতত ধৰা দিলে। ইফালে পুত্ৰক ধৰিব পাৰি যশোদায়ো ক্লান্তৰ ওৰ পৰিল আৰু পৰম বীৰত্বৰে পুত্ৰৰ উৰালত বান্ধি থবলৈ প্ৰস্তুতি চলালে। তাৰপিছত আহিলে তোমালোকৰ গ্ৰামাৰৰ যিটো পাৰ্ট আছে, ইয়াত যদি চোৱা তোমালোকক কি লিখিব দিছে, সমাৰ্থক শব্দ লিখিব দিছে। প্ৰথমটো হ'ল কৰ্ম। তো কৰ্মৰ সমাৰ্থক শব্দ কি হ'ব, কাম, প্ৰয়াস, ইচ্ছা, দুখ, বেদনা, ক্ৰোধ মানে খং, হত্ৰ, লৱণ মানে নুন নিমখো আমি ক'ব পাৰোঁ, দলন মানে চেঁচা, ঈশ্বৰ মানে ভগৱান, তাৰপৰা অন্ধ মানে এইটো সমাৰ্থক শব্দ হয় যিহেতু এইটো সূৰ্যৰ জ্যোতি নহ'ব, এইটো ভুল হৈছে। ঠিক আছে, অন্ধ এইটো চাই ল'বা কি হ'ব পাৰে। বন্ধ হৈছে তোমালোক কাষ্টৰ বা সাজ, বন হৈছে শৰণ, অৱসৰ, মুখ, লৱণ শৰীৰ, খং, ক্ৰোধ, দুখ, খং বাৰে অসুখ, দুখ, গাড়ীক এটি গাড়ীক। ঠিক আছে, তাৰপিছত 16 নম্বৰটো যে তলৰ প্ৰাচীন আধুনিক শব্দবোৰ লিখা। মানে তলত যিবোৰ প্ৰাচীন শব্দ আছে ন, সেই প্ৰাচীন শব্দবোৰ আধুনিক শব্দবোৰ লিখিব লাগে। প্ৰথম প্ৰাচীন শব্দটো হৈছে তোমালোকৰ তাহাংক। তাহাংক মানে তেতিয়া। ঠিক আছে, তেতিয়া বা তেতিয়াত। খানি মানে মহি পৰা, আমি মানে আছোঁ, আশান্ত মানে অহা, কপিছে মানে হীন পঢ়া, নুজোতে মানে নুজোৰে, বালিক মানে বাল, ভেলা মানে হল, লীলামে মানে লিলুৱে, নাক মানে নাকি। ঠিক আছে, তলৰ শব্দকেইটা কি কি কাৰণতে মূলধ্বনি অ আৰু মূলধ্বনি আ হৈছে লিখা। তো এইবোৰ এনেকৈ কৰি থৈ দিছোঁ। ঠিক আছে, তোমালোকে চাই ল'বা, পঢ়ি ল'বা। তাৰপিছত পাঠ্যতন্ত্ৰ থকা অসমাপিকা ক্ৰিয়া শব্দ পঞ্চটা বাছি উলিওৱা। তো ইয়াৰ ভিতৰত কোনটো অসমাপিকা ক্ৰিয়া শব্দ হয় বাছি উলিয়াব দিছে। তো তাৰ ভিতৰত যদি আমি চাওঁ, এনচাৰটো হ'ব আমাৰ এইকেইটা। ঠিক আছে, মহন্ত, স্মৰি, পৰি, নেদেখা, লৈলগ, কাশ্য, দেশেহী, এইকেইটা হৈছে তোমালোকৰ অসমাপিকা ক্ৰিয়া শব্দ।